আমাৰ প্ৰথমতে ষ্টেটমেণ্টবিলাক লৈছে, ফোনবিলাক লৈছে আৰু দুবাৰ তিনিবাৰ ষ্টেটমেণ্ট লৈছে। তাতে ভিডিঅ' তাহাঁতৰ যিমান CCTV লৈ কিনে গোটেই হেৰি কৰিছে, তাৰ পুলিচে গোটেই হেৰি কৰিছে, ইয়াৰ পুলিচেও কৰিছে বেলেগকৈ। গতিকে আমি দুইটা জেগাতে সহযোগিতা দিব লাগিব। ইয়াত তাতে দিলোঁ প্ৰথমতে, ইয়াতে আহি ইয়াত দিছোঁ, আৰু মাতিলে আৰু আহিম। আৰু অসম পুলিচে খুব ভাল কাম কৰি আছে আৰু বহুত স্মাৰ্ট পুলিচ, গোটেই যোনটো টিম বনাইছে নহয়, ইটছ ভেৰি স্মাৰ্ট। ছিংগাপুৰতো আমাক কোৱা নাই, বেলেগ আইও আছে, সেইটো খতম হোৱা নাই ইনভেষ্টিগেশ্যন। চবৰে মানে ষ্টেটমেণ্ট এটা নহয়, দুটা তিনিটা এনেকুৱা লৈছে। চামনটো পোৱাৰ পিছত আমি ছিংগাপুৰ আৰক্ষীক সুধিছোঁ যে আপোনালোকে আমাক ক্লিয়াৰলি যাব দিয়ক, আমি দাদা সহযোগিতা কৰিব বিচাৰোঁ, আহিব বিচাৰোঁ, আমাক দিয়ক কওক। ইণ্ডিয়ান হাই কমিশ্যনে তাতো কৈছোঁ, কাৰণ কি আমি তাৰো ল ব্ৰেক কৰিব নোৱাৰোঁ, ইয়াৰো ল ব্ৰেক কৰিব নোৱাৰোঁ। আৰু ইয়াতেতো আমি এইখন দেশৰে যিমান বাহিৰত থাকিলেও কিবা হ'লেও অসমীয়া চব। তাৰপিছত তাহাঁতে নিয়মত চলিছে, তাহাঁতে যিমানখিনি পাৰে কৰিছে। বাকী লাষ্টত আমি লিগেল এডভাইচ লৈ যেতিয়া চালোঁ যে আমি আহিলে এটা মানে ভাল এটা বেছি কণ্ট্ৰিবিউশ্যন হ'ব, আমি ক'লোঁ তাহাঁতক আমি